বহুত ভিউৱাৰ্ছে এটা প্ৰশ্ন কৰি আছে ফ্ৰিকুৱেণ্টলি যে তেওঁলোকৰ কাহ চৰ্দি বহুত বেছি হৈ আছে আৰু লগতে মাইল্ড ফিভাৰ আৰু বডি এক। তো এনেকুৱা মোৰ ভিউৱাৰ্ছবিলাকৰ হৈ আছে আৰু তেওঁলোকে কৈ আছে যে কি কৰিব লাগিব তেনেকুৱা হ'লে। তো প্ৰথম কথা হ'ল আজিৰ ডেটত কাহ চৰ্দিটো মেক্সিমাম মানুহৰ মাজত দেখা পোৱা গৈ আছে, কিন্তু তাৰ লগত যদি আপোনাৰ মাইল্ড ফিভাৰ আৰু যদি বডি এক আহি গৈছে তেনেহ'লে মোৰ কথা হ'ল এইটোত হয়তো আপোনাৰ বডিত ভাইৰেল ইনফেকশ্যন বা ফ্লু জাতীয় কিবা এটা হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো এইটোৱে যে যদি আপোনাৰ কাহ চৰ্দিৰ লগত যদি মাইল্ড ফিভাৰ বডি এক যদি বহুত দিন হৈ গৈছে তেনেহ'লে আপুনি দেৰি কৰিব নোৱাৰিব। দেৰি নকৰি আপোনাৰ এইটো এটা বেলেগ বেমাৰৰ এটা ডাঙৰ বেমাৰৰ এটা সংকেত হ'ব পাৰে। তো সেই সংকেত যদি হয় আপুনি গম নাপাব, আপুনি যদি চিম্পল ভাবি থাকে যে একো নহয় ভাইৰেল ফিভাৰ, তেনেহ'লে আপোনাৰ এটা ভৱিষ্যতে বিপদত আপুনি সন্মুখীন হ'ব পাৰে। তো তেনেকুৱা হ'লে আপুনি ডক্টৰৰ ওচৰত যাই পৰামৰ্শ ল'ব লাগে।